শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি পৌৰসভা এলেকাৰ 4 নম্বৰ ৱাৰ্ডৰ ৰামদয়াল বাৰহৈ পুখুৰীৰ পাৰত অনুষ্ঠিত হৈছে পবিত্ৰ ছট পূজা। পবিত্ৰ ছট পূজা উপলক্ষে ঢেকিয়াজুলি পৌৰসভা এলেকাৰ 4 নম্বৰ ৱাৰ্ডত এক উদুলি-মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল। উল্লেখ্য যে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঢেকিয়াজুলি পৌৰসভা এলেকাৰ 4 আৰু 5 নম্বৰ ৱাৰ্ড ছট পূজা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী ছট পূজা। উক্ত ছট পূজাত হীৰামণি কুমাৰে পৰিৱেশন কৰে নাগাৰা নাম। উক্ত ছট পূজাৰ অনুষ্ঠানত ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দুতিভা বৰা, সমাজকৰ্মী মহাবীৰ চেঠিয়া, সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি সন্তোষ চাহানী, সমাজকৰ্মী দীপক তালুকদাৰৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। আজি ভক্তসকলে ছট পূজা অনুষ্ঠিত কৰি সকলোৰে মংগল কামনা কৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। হয়, আজি ঢেকিয়াজুলিত মই পোনপ্ৰথমবাৰৰ বাবে আহিছোঁ, গতিকে ইয়াৰ পৰিৱেশ সঁচাকৈ খুব ধুনীয়া। ইয়াতে আমাৰ হৰিনাম পৰিৱেশন কৰি খুব ভাল লাগিছে। আপোনালোকে সকলোৱে আমাক উৎসাহ যোগাব, আমি যাতে সুন্দৰকৈ আপোনালোকৰ মাজত হৰিনাম পৰিৱেশন কৰিব পাৰোঁ। এই সূৰ্য ষষ্ঠী পূজাত মই যি নাগাৰা নাম পৰিৱেশন কৰিলে তেখেতসকললৈকেও আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। লগতে জুবিন গাৰ্গদেৱৰ আত্মাৰ সদ্গতি কামনা কৰি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজিও বহুতে কয়, তথাপিতো এটা এফাকি গীত মনত পৰিছে, জুবিনৰ আত্মাই আজিও কান্দিছে হাই সমাধিত বহিলৈ ইনাই বিনাই। জুবিনৰ আত্মাই আজিও কান্দিছে হাই সমাধিত বহিলৈ ইনাই বিনাই। আমি জুবিনৰ ন্যায় বিচাৰিছোঁ। তাৰেই কামনাৰে ছট পূজা, কালী পূজা, দুৰ্গা পূজা সকলোবোৰ পাৰ কৰিছোঁ। অনাগত দিনত জুবিনৰ ন্যায়েৰে আমি পুনৰ এনেকুৱা অনুষ্ঠান যাতে উপভোগ কৰিব পাৰোঁ তাৰে কামনা কৰি সকলোলৈকে মই ধন্যবাদ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। 1984 চনৰ পৰা ইয়াত ছট পূজা পতা হৈ আছে, যিয়ে কি ৰামদয়াল বাৰহৈ দেৱৰ এইটো পুখুৰী তেওঁ নিজে খান্দি দিছিলে আমাৰ ভোজপুৰী সমাজৰ কাৰণে। তেওঁ তেতিয়াৰ পৰা আমাৰ ইয়াত পূজা আৰম্ভণি কৰা হৈছে। সেই সময়ৰ পৰা তেওঁ থকা সময়ৰ পৰা নাগাৰা নাম হওক, দেহা নাম হওক, তেতিয়াৰ পৰা চলি আহিছে। তেওঁৰে মানে যিটো মানে হাত ধৰাই দিয়াৰ মানে সেই কামটো আমি আগুৱাই ৰাখিছোঁ আৰু আগুৱাই লৈ যাম। যেতিয়ালৈকে আমি জীয়াই থাকোঁ তেতিয়ালৈকে লৈ যাম। আৰু যে কি আপোনালোকে জানে আজি ছট পূজাৰ যিটো প্ৰত্যেক বছৰে যিটো আমাৰ ছট পূজা যিটো ধৰ্মীয় পূজা, আমি ছট মহাপৰ্ব যিটো আমি মানো আৰু মানি চলোঁ, এইটো প্ৰতি বছৰে আমি মানি যাম। আৰু আজি যিটো আপোনালোকে চাই আছে, এইটো মাহতে আপোনাৰ 19 ছেপ্টেম্বৰত যিটো জুবিন দা যে ক'ব গ'লে অসমৰ নহয় পৰি বিশ্বৰ হাৰ্ডউইক আছিল, তেওঁ আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি বহুত দুখত আছোঁ আৰু আমি চৰকাৰক এই মঞ্চৰে পৰা আমি আহ্বান বিচাৰিছোঁ। আমি গোটেই ৰাস্তাত আপুনি চাব বেনাৰ দিয়া আছে, বেনাৰত এটাই বস্তু লিখা আছে, #জাষ্টিছ ফৰ জুবিন দা। আমি সেইটোকে বিচাৰিছোঁ আসাম চৰকাৰক, যে তেওঁ জাষ্টিছ হ'ব লাগে আৰু তেওঁ ন্যায় পাব লাগে। আমি এইটোকে বিচাৰিছোঁ। আৰু এই ছট পূজাৰ স্থলৰ পৰা আমি সুকীয়াই দিব বিচাৰিছোঁ, যিটো হত্যাকাৰী আছে অতি শীঘ্ৰে ফাষ্ট কোৰ্টৰ জৰিয়তে তেওঁক ফাঁচি দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ।